নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিংলৈ আপোনালোকক স্বাগতম এইটো এবাকাছৰ ওপৰত আমাৰ প্ৰথম ভিডিঅ' এই ভিডিঅ'টোত আমি এবাকাছ একচুৱেলি বস্তুটো কি হয় সকলো এবাকাছ নামটো শুনে বস্তুটোৰ বিষয়ে একো গম নাপায় বা কিছুমানে জানে আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক তাৰ ওপৰত এটা সাধাৰণ ধাৰণা দিবলৈ চেষ্টা কৰিম এবাকাছৰ বিষয়ে কোৱাৰ আগতে আমি এই ভিডিঅ'টোৰ জৰিয়তে দুটামান কথা আপোনালোকক ক্লিয়াৰিফাই কৰিব বিচাৰিছো প্ৰথম কথা হৈছে আমি হয়তো বেলেগে চেষ্টা কৰিছে মই নাজানো আমি প্ৰথম বা দ্বিতীয় বা তৃতীয় মই নাজানো কিন্তু আমি যিমান পাৰো সিমান অসমীয়া আপোনালোকক এই ভিডিঅ'সমূহ দিবৰ কাৰণে চেষ্টা কৰিছো আমাৰ ভিডিঅ'ৰ সংখ্যা হয়তো 200 চুই দিব পাৰে আমি অনুমান কৰিছো কিন্তু আমি পাৰ্ট বাই পাৰ্ট কন্টিনিউ আপোনালোকক এই ভিডিঅ'সমূহ দি যাম গতিকে ভিডিঅ'সমূহ বনাওতে যদি কেতিয়াবা ভিডিঅ' কোৱালিটি ডাউন হয় বা কিবা হয় আজি মই আৰম্ভণিতে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো মনত ৰাখিব আমি ভিডিঅ'বিলাক বনাইছো আপোনালোকৰ কাৰণে ভিডিঅ'ৰ কোৱালিটিতকৈ আমি কণ্টেণ্টটোত বেছি গুৰুত্ব দিছো আৰু মই আশা কৰোঁ আপোনালোকো ভিডিঅ' কোৱালিটিতকৈ কণ্টেণ্টটোত বেছি গুৰুত্ব দিলে আপোনাৰ কাৰণে বা ষ্টুডেণ্টৰ কাৰণে বা আমাৰ কাৰণেও সুবিধা হ'ব এতিয়া আহোঁ এবাকাছ কি বা এবাকাছ মোৰ পাছফালে থকা এবাকাছ টুলছটোনো কি এইটো কেনেকৈ ব্যৱহাৰ কৰে বা এবাকাছৰ কিতাপখন কেনেকৈ পঢ়ে প্ৰত্যেক লেভেলৰ লগে লগে এখন দুখন আপোনালোকে কিতাপ পাব সেই কিতাপসমূহ কেনেকৈ পঢ়িব বা আমি আপোনালোকক যিবিলাক ভিডিঅ' দিম সেই ভিডিঅ'সমূহ কেনেকৈ চাব প্ৰত্যেকৰে কিছুমান নিয়ম আছে সেই নিয়মসমূহ মানি চলিলেহে আপোনালোকে এবাকাছ আপোনালোকৰ ষ্টুডেণ্ট বা আপোনালোকৰ ল'ৰা ছোৱালীক শিকাব পাৰিব গতিকে আমি এই নিয়মসমূহ আপোনালোকক সবিশেষ আলোচনা কৰিম আজি প্ৰথমে জানো হওক এবাকাছ কি এবাকাছ হৈছে এটা টুলছটোৰ সহায়ত আমি যিকোনো অংক বা মেথছ অতি সহজতে কৰিব পাৰোঁ কি যোগ হওক বিয়োগ হওক পূৰণ হওক দহৰণ হওক দশমিক হওক যিকোনো ধৰণৰ অংক আমি অতি সহজে কৰিব পাৰোঁ আৰু কম সময়ত কৰিব পাৰোঁ ক্ষিপ্ৰতাৰে কৰিব পাৰোঁ এবাকাছ শিকাৰ বয়স যদি আমি চাব বিচাৰোঁ তেনেহ'লে ন্যূনতম 5 বছৰৰ পৰা মেক্সিমাম 14 বছৰৰ ষ্টুডেণ্টে এবাকাছ শিকিব পাৰে এইখিনিতে আমি আপোনাক এবাকাছ ভিডিঅ'সমূহৰ বিষয়ে এটা ইম্পৰ্টেণ্ট কথা কৈ থওঁ যে আমি যিমানবিলাক ভিডিঅ' আপোনালোকলৈ পাব্লিছ কৰিম সেই ভিডিঅ'সমূহ স্কিপ নকৰাকৈ এটাৰ পিছত এটাকৈ চাব লাগিব ধৰক আপোনালোকে প্ৰথম ভিডিঅ'টো চালে ভিডিঅ'টো অলপ দীঘল আছিলে নাচাওঁ আৰু সেইটো স্কিপ কৰি 2 নম্বৰ 3 নম্বৰ ভিডিঅ'টো স্কিপ কৰি 4 নম্বৰ ভিডিঅ'টো চালে তেনেকৈ চলাই আপোনালোকে জীৱনত এবাকাছ শিকিব নোৱাৰে আমি ভিডিঅ'সমূহ আপোনালোকৰ বাবে একাধিক্ৰমে এটাৰ পিছত এটাকৈ বনাইছো আৰু আপুনিও সেই যিটো অনুক্ৰমত আমি বনাইছো সেইটো আপুনি ফলো কৰিব লাগিব আপুনি ফলো কৰিলেহে এবাকাছ আপুনি আয়ত্তলৈ আনিব পাৰিব যদি এবাকাছৰ ভিডিঅ'সমূহ চাওঁতে বুজি নাপায় তেনেহ'লে এটা ভিডিঅ' বাৰে বাৰে চাব আৰু আমাৰ নাম্বাৰ দিয়াই আছে আপোনালোকক হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে মেইল কৰিব পাৰে বা আপোনাৰ ছিষ্টেমতো আমাক কুৱেশ্যন ৰাইজ কৰিব পাৰে কুৱেশ্যন সুধিব পাৰে যিকোনো পৰ্যায়ত যিকোনো কুৱেশ্যনৰ সন্মুখীন হ'বলৈ আমি 24 ঘণ্টা ৰেডি আছোঁ আপোনালোকে যেতিয়া মন যায় তেতিয়া আমাক কণ্টেক্ট কৰিব পাৰে কিবা কথা নুবুজিলে এটা কথা মনত ৰাখিব এটা ভিডিঅ'ৰ কনচেপ্ট ক্লিয়াৰ নোহোৱালৈকে দ্বিতীয় ভিডিঅ'টোলৈ কেতিয়াও নাযাব লাগে এবাৰেই চাওক বা 10 বাৰেই চাওক বা 100 বাৰেই চাওক প্ৰথম ভিডিঅ'টোৰ কনচেপ্ট ক্লিয়াৰ হ'লেহে দ্বিতীয় ভিডিঅ'টোলৈ আপোনালোক আগবাঢ়িব এতিয়া আহোঁ কিতাপৰ বিষয়ে আপোনালোকক ভিডিঅ' আৰু কিতাপ দুইটা সংলগ্ন কৰি আমি কোৰ্চটো বনাইছোঁ উদাহৰণস্বৰূপে আপোনালোকে 1ৰ পৰা 4টা ভিডিঅ' চাই ল'লে চোৱাৰ পাছত তাৰ লগত সংলগ্ন যিখিনি কিতাপ সেই কিতাপখিনি আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব কেৱল ভিডিঅ' কণ্টিনিউ চাই গ'লেও নহ'ব ভিডিঅ'ৰ লগত সংলগ্ন কিতাপসমূহ সমানে আৰু একেলগে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব আৰু এটা কথা মনত ৰাখিব আমাৰ ডাঙৰ ল'ৰা ছোৱালীখিনিৰ নেওতা সকলোৰে মুখস্থ থাকে তে অংক এটা কৰোঁতে যেতিয়া এই টুলছসমূহ ইউজ কৰিব লগা হয় এনেদৰে ইউজ কৰিব লগা হয় সেই ইউজ নকৰি যদি আপুনি আঙুলিৰ মূৰত কাউণ্ট কৰি মেথছবিলাক কৰে তেনেহ'লে সম্পূৰ্ণ ভুল হ'ব এইখিনিতে ডিভাইচটোৰ বিষয়ে এটা মই ইম্পৰ্টেণ্ট কথা আপোনালোক কৈ থওঁ ডিভাইচত আমি আপোনালোক দেখুৱাবৰ কাৰণে গোটেই টুলছবিলাক গোটেই এই লাভুংসদৃশ বস্তুবিলাক উঠাই থৈছোঁ একচুৱেলি গোটেই বস্তুবিলাক এনেদৰে তললৈ নামি থাকে যেতিয়া ষ্টুডেণ্টে নেওতা বা আঙুলিৰ মূৰৰ গণনা নকৰি এই টুলছটো ব্যৱহাৰ কৰি অংক কৰিবলৈ চেষ্টা কৰিব
বা বাৰে বাৰে প্ৰেক্টিছ কৰি থাকিব তেতিয়া ষ্টুডেণ্টৰ মাইণ্ডত বা মনত এই টুলছটোৰ প্ৰতিচ্ছবিখন ভাঙি আহিব যেতিয়া ষ্টুডেণ্টৰ মনত এই টুলছটো ভাঙি আহিব তেতিয়া লাহে লাহে আপোনালোকে দেখিব যে এই টুলছটো নোহোৱাকৈ কেৱল আঙুলিৰ মূৰতে এনেদৰে কেলকুলেশ্যন কৰি ষ্টুডেণ্টে অংক কৰিব ল'ব ইয়াত আঙুলিৰ মূৰত কেলকুলেশ্যন কৰাৰ অৰ্থ মই এইটো বুজোৱা নাই যে এনেদৰে কেলকুলেশ্যন কৰে যে সেইটো বুজোৱা নাই মই ক'ব বিচাৰিছোঁ এই যে টুলছবিলাক আৰু এইবিলাক আপ ডাউন কৰি যেনেদৰে আমি শিকাম তেনেদৰে সিহঁতৰ মাইণ্ডত ভাঙি আহিব কিন্তু এটা কথা বাৰে বাৰে কওঁ যদি নেওতা বা আঙুলিৰ মূৰত এনেদৰে গণনা কৰি এই এবাকাছ টুলছটো ব্যৱহাৰ নকৰাকৈ অংক কৰে তেতিয়াহ'লে জীৱনত কেতিয়াও এবাকাছ শিকিব নোৱাৰিব বা নিজৰ অংক কৰাৰ যিটো কৌশল সেইটো কেতিয়াও আগবাঢ়িব নোৱাৰিব সাধাৰণতে কি হয় সৰু সৰু যোগ বিয়োগ পূৰণ হৰণ অংকবিলাক আমি আঙুলিৰ মূৰতে কেলকুলেশ্যন কৰোঁ আৰু অভ্যাসগতভাৱে আমি সৰুৰে পৰা সেইটো শিকি আহিছোঁ সাধাৰণতে কি হয় সৰু সৰু যিবিলাক অংক যেনে 1+1 বা তেনেধৰণৰ অংকবিলাক আমি আঙুলিৰ মূৰতে গণনা কৰা অভ্যাস আপোনাৰো অভ্যাস এইটো আমাৰো অভ্যাস আজি এই অভ্যাসটো আমি এৰি এই এবাকাছ টুলছটো আহিবলৈ অলপমান কষ্ট হ'ব কিন্তু সেই কষ্টখিনি আমি কৰিব লাগিব আমি প্ৰত্যেকবাৰে ষ্টুডেণ্টক লক্ষ্য কৰিব লাগিব যেতিয়া আপুনি মেথছটো কৰাই থাকিব ষ্টুডেণ্টে সেই আঙুলিৰ মূৰত অংক কৰিছে নেকি বিশেষভাৱে সাৱধানতা ল'ব লগা হ'বই লাগিব যদি আমি সাৱধানতা নলওঁ তেতিয়াহ'লে ষ্টুডেণ্টৰ এবাকাছ শিকা বা নিশিকা একো অৰ্থই নাথাকিব মনত ৰাখিব বাৰে বাৰে প্ৰেক্টিছ কৰিলেহে এই ডিভাইচটো ষ্টুডেণ্টৰ মাইণ্ডত আহিব আৰু তেতিয়াহে নিজৰ অংক কৰাৰ কৌশল ফাষ্ট হ'ব যদি ষ্টুডেণ্টক এবাকাছ প্ৰকৃতাৰ্থত শিকাব বিচাৰিছে তেতিয়াহ'লে এই এবাকাছ টুলছটো দি প্ৰেক্টিছ কৰাবই লাগিব আৰু আপুনি এনি টাইম সেই কথাটো নজৰত ৰাখিব লাগিব তেতিয়াহে এবাকাছ শিকাৰ মূল্যটো ষ্টুডেণ্টে পাব আৰু এটা কথা মনত ৰাখিব এবাৰ বা দুবাৰ বা তিনিবাৰ প্ৰেক্টিছত এই ডিভাইচটো কেতিয়াও মাইণ্ডত নাহে সেইটো কাৰণে এবাৰ দুবাৰ নহয় প্ৰয়োজন হ'লে 100 বাৰ কৰিব যেতিয়ালৈকে ষ্টুডেণ্টৰ মাইণ্ডত এই ডিভাইচটো নাহে এইখিনিতে আপোনালোক আৰু এটা কথা আমি কৈ দিয়াটো বিৰাট প্ৰয়োজন সাধাৰণতে আপোনাৰ মোৰ নিচিনা মেচিউৰ্ড মানুহৰ কাৰণে এই এবাকাছ ডিভাইচটো মনত ৰখা সহজ নহয় এইটো সম্ভৱ কেৱল সৰু সৰু ল'ৰা ছোৱালীৰ বাবে সিহঁতক আপুনি যি মনত ৰাখিব দিয়ে আপোনালোকে লক্ষ্য কৰিব আমাতকৈ মনত ৰখা কেপাচিটি সিহঁতৰ যথেষ্ট বেছি মই কোৱা নাই যে আপুনি মনত ৰাখিব নোৱাৰে আপুনি মনত ৰাখিব পাৰিব কিন্তু চেষ্টা কৰিব লাগিব যদি এটা ষ্টুডেণ্টে বাচ্চাই 100 বাৰ প্ৰেক্টিছ কৰিলে মনত ৰাখে তেতিয়াহ'লে আপুনি হয়তো 1000 বাৰ প্ৰেক্টিছ কৰিব লাগিব আৰু তাৰ পাছতো সম্ভৱ হ'বনে নহয় মই নাজানো কোনোবা 5% মানুহ নিশ্চয় ওলাব যি এবাকাছ টুলছটো মনত ৰাখিব পাৰিব কিন্তু 95% বা 95% মানুহে এই টুলছটো মনত ৰাখিব নোৱাৰে এইটো সম্ভৱ কেৱল ষ্টুডেণ্টৰ কাৰণে উদাহৰণস্বৰূপে আপুনি চাব পাৰে যিমানবিলাক ডেমো ভিডিঅ' দিয়ে ইউটিউবতে হওক বা লাইভ ক্লাছ বা য'তে নহওক ডেমো ভিডিঅ'বিলাক সদায় সৰু সৰু ল'ৰা ছোৱালীয়ে কৰে কিয় কৰে বাৰু ইয়াৰ কাৰণ এটাই সৰু ল'ৰা ছোৱালীয়ে ডিভাইচটো মনত ৰাখিব পাৰে টিচাৰ বা অভিভাৱক বা পেৰেণ্টছ আমি কোনো এই ডিভাইচটো সহজে মনত ৰাখিব নোৱাৰোঁ সেয়ে যিমানবোৰ ইউটিউবৰ ভিডিঅ' বা ডেমো ক্লাছ দেখিব সদায় সৰু ল'ৰা ছোৱালীয়ে কৰে কেতিয়াও নিজে চেষ্টা কৰিবই নালাগে এইটো কথা ঠিক আপোনালোকক এই ডিভাইচবোৰ দেখাৰ লগে লগে কোনটো পাৰ্টছত কি কৰে কেনেকৈ ফাংচনিং কৰে সেইখিনি আপোনাৰ ক্লিয়াৰ থাকিব লাগে সকলো টিচাৰ বা পেৰেণ্টছলৈ এটাই অনুৰোধ যে 2-4টা ভিডিঅ' চাই আপুনি এবাকাছ জানিলো বুলি ভাবি নল'ব আটাইতকৈ ভুল কথা সেইটোৱে হয় কিয়নো আপুনি যিখিনি কথা আজি জানে 72 ঘণ্টাৰ পিছত অধিকাংশ কথাই পাহৰি যাব যদি আপুনি ৰিপিট বা প্ৰেক্টিছ নকৰে সেয়ে বাৰে বাৰে প্ৰেক্টিছ কৰাটো আপোনাৰ কাৰণে প্ৰয়োজন ষ্টুডেণ্টৰ কাৰণে প্ৰয়োজন যদি আপুনি প্ৰেক্টিছ নকৰে বা আপোনাৰ প্ৰেক্টিছটো ভাল নহয় তেতিয়াহ'লে আপুনি ষ্টুডেণ্টকো প্ৰেক্টিছ কৰাব নোৱাৰিব ফলত ষ্টুডেণ্টৰ পৰা যিটো ৰিজাল্ট বা আউটপুট আহিব লাগিছিলে সেই আউটপুটটো নাহে গতিকে মোৰ ফালৰ পৰা আপোনালোকক বিনম্ৰ অনুৰোধ যে আপোনালোকে ষ্টুডেণ্টক প্ৰেক্টিছ কৰাৰ আগত নিজে বহুতবাৰ এবাৰ দুবাৰ নহয় বহুতবাৰ প্ৰেক্টিছ কৰিব যাতে আপোনাৰ মাইণ্ডত ষ্টুডেণ্টৰ সন্মুখত যেতিয়া আপুনি শিকাব ষ্টুডেণ্টক তেতিয়া আপোনাৰ মাইণ্ডটো ক্লিয়াৰ থাকে সেই সময়ত যাতে আপুনি কনফিউজনত নপৰে আপোনালোকৰ বা ষ্টুডেণ্টৰ সকলোৰে সুবিধাৰ কাৰণে আমি যিবিলাক কিতাপ দিছোঁ সেই কিতাপত কেইটামান প্ৰশ্ন ভুলকৈ দিয়া আছে এতিয়া মই আপোনালোকক ক'ব নালাগে কোনটো প্ৰশ্ন ভুলকৈ দিয়া আছে ষ্টুডেণ্টৰ যেতিয়া প্ৰেক্টিছ শেষ হ'ব তেতিয়া ষ্টুডেণ্টক আপুনি বেলেগ লেভেলৰ প্ৰশ্ন ষ্টুডেণ্টৰ মাজত দিব লাগিব
উদাহৰণস্বৰূপে ধৰি লওক লেভেল 1 শেষ হৈছে লেভেল 1 শেষ হোৱাৰ পিছত আপুনি নিশ্চয় ষ্টুডেণ্টক কেইটামান প্ৰশ্ন সুধিব সেই প্ৰশ্নৰ মাজত লেভেল 4 বা লেভেল 5 ৰ দুটামান প্ৰশ্ন সোমাই দিব যদি ষ্টুডেণ্টজনে এবাকাছ টুলছ ব্যৱহাৰ কৰিহে আপোনাৰ প্ৰশ্ন উত্তৰ দিছে তেতিয়া সেই লেভেল 4 বা লেভেল 5 ৰ প্ৰশ্নকিটা সেই ষ্টুডেণ্টজনে কৰিব নোৱাৰে মনত ৰাখিব যদি ষ্টুডেণ্টজনে সেই লেভেল 4 বা লেভেল 5 ৰ প্ৰশ্নৰ উত্তৰ আপোনাক দিছে তেনেহলে ষ্টুডেণ্টজনে এবাকাছ টুলছটো ব্যৱহাৰ কৰা নাই নিশ্চয় কোৱেশ্চন কৰিব এটো অত্যন্ত প্ৰয়োজনীয় কথা আৰু আমিও কিতাপবিলাকত লেভেল 1 ৰ কিতাপত দুটা বা চাৰিটা বা লেভেল 2 ৰ কিতাপত দুটা বা চাৰিটা প্ৰত্যেক লেভেলৰ কিতাপত এডভান্স লেভেলৰ দুটা বা চাৰিটা প্ৰশ্ন মিক্স কৰি দিছো কোড দিছো আপোনালোকে নিজে সাৰ্চ কৰিব পাৰিব তাত কিন্তু মনত ৰাখিব ষ্টুডেণ্টে যদি সেই আনসাৰ কিটা সেই কিতাপখনত কৰি আছে তেনেহলে গম পাব এবাকাছ টুলছটো ব্যৱহাৰ কৰা নাই আৰু সেই ষ্টুডেণ্টক আপুনি আকৌ আৰম্ভণি পৰা এবাকাছ টুলছ শিকাব লাগিব অন্যথা এই প্ৰেক্টিছটো আদৰুৱা হ'ব একোটা লেভেল বাৰে বাৰে প্ৰেক্টিছ কৰিব যেতিয়ালৈকে গোটেই লেভেলটো আপোনাৰ নিজৰ আয়ত্তলৈ নাহে আৰু আপোনাৰ নিজৰ কনফিডেন্স গ্ৰো নোহোৱালৈকে দ্বিতীয়টো লেভেললৈ নাযাব নহলে আপুনি এবাকাছ শিকিবই নোৱাৰিব আমিও আমাৰ ভিডিঅ'সমূহ আপোনাৰ সুবিধাৰ বাবে এটাৰ পিছত এটাকৈ একাধিকক্ৰমে ৰিলিজ কৰি দিম যাতে প্ৰত্যেকটো ভিডিঅ' চাই বা কিতাপসমূহ লগে প্ৰেক্টিছ কৰি আপোনাৰ নিজৰ কনসেপ্টটো ক্লিয়াৰ কৰে আৰু ষ্টুডেণ্টক হিমতে শিকায় আগত কোৱাৰ ধৰণে আকৌ এবাৰ কওঁ এটা লেভেল চোৱাৰ পাছত বা এটা ভিডিঅ' চোৱাৰ পাছত কিতাপ পঢ়াৰ পাছত যদি আপোনাৰ কনসেপ্টটো ক্লিয়াৰ নহয় তেনেদৰে আমাৰ হোৱাটছআপ কৰিব পাৰে ইমেইল কৰিব পাৰে বা ফোন কৰিব পাৰে আমি যিকোনো মুহূৰ্তত 24 ঘণ্টাই আপোনাক সহায় কৰিবলৈ আমি সাজু আছো শেষত আপোনালোকক আকৌ এটা বিনম্ৰ অনুৰোধ জনাও যে প্ৰত্যেকটো ভিডিঅ' বাৰে বাৰে চাওক নিজৰ কনসেপ্ট ক্লিয়াৰ নোহোৱালৈকে